নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 মাৰ্চ। এতিয়াও যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰা নাই, অতি শীঘ্ৰে জিঅ' টেকিং কৰি লৈ লওক। আপুনি কেনেকৈ জিঅ' টেকিং কৰিব যদি নাজানে, সম্পূৰ্ণকৈ জানি লওক। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। শ্ৰমিকসকলক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। আৰু আজি সদনত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। সদনত কি উল্লেখ কৰা হৈছে সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 10টা সুবিধা। ৰেচন কাৰ্ড থাকিলে পাব চৰকাৰী ঘৰ, ৰেচন কাৰ্ড থাকিলে পাব আপুনি অৰুণোদয় আঁচনি। এই মাহৰ ভিতৰতে সকলোৰে কৰিব লাগিব আবেদন নকৰিলে আপুনি কিন্তু এসময় সুবিধাৰ পৰা বঞ্চিত হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ তালিকাত ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। 1 এপ্ৰিলৰ পৰা নতুনকৈ 3,80,000 লোকক দিয়া হ'ব চৰকাৰী ঘৰ। এতিয়া আপুনি কৰি লওক জিঅ' টেকিং। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব? আপোনাৰ মোবাইল ফোনৰ পৰাই আপুনি জিঅ' টেকিং কৰিব পাৰিব। চৰকাৰী ঘৰ পাবলৈ আজিয়ে কৰক আপুনি জিঅ' টেকিঙৰ কাম। আপুনি কেনেকৈ কৰিব জিঅ' টেকিঙৰ কাম সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, জানিব পাৰিব। যিসকল লোকে বৰ্তমান তালিকাভুক্ত নহ'ল তেওঁলোকেও শীঘ্ৰে পাব চৰকাৰী ঘৰ সুবিধা। 17 মাৰ্চৰ পৰা চলি আছে জিঅ' টেকিঙৰ কাম কাজ। যদি আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰাও নাই, অতি শীঘ্ৰে কৰাই লৈ লওক। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। প্ৰতিগৰাকী লোকে নিজে এই জিঅ' টেকিঙৰ কাম কৰিব পাৰিব। যিসকল সঁচাকৈয়ে কেঁচুৱাঘৰত আছে প্ৰত্যেকৰে নাম তালিকাত অন্তৰ্ভুক্ত হ'ব। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। অসমত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এতিয়া আপুনি মোবাইল ফোনত এটা এপ ডাউনলোড কৰক আৰু আপুনি জিঅ' টেকিং কৰি লৈ লওক। যদি আপুনি ভাবিছে আপোনাৰ গাঁৱত জীৱিকা সখী মহিলা আছে, তেনে ক্ষেত্ৰত সেইসকল মহিলাক লৈ আহিও আপুনি জিঅ' টেকিং কৰাব পাৰিব। যদি আপুনি নিজে কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি এপটো ডাউনলোড কৰক। আপুনি এপটো কেনেকুৱাকৈ ডাউনলোড কৰিব, লগতে কেনেকৈ জিঅ' টেকিং কৰিব যদি আপুনি নাজানে, নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ ব্যৱসায়ী আৰু শ্ৰমিক কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। শ্ৰমিক কৰ্মচাৰীৰ বাবে চৰকাৰে আনিলে 8টাকৈ ডাঙৰ নিয়ম। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ 24 ঘণ্টাই থাকিব দোকান আৰু পোহৰ। সপ্তাহৰ 7 দিনেই খোলা থাকিব সকলো দোকান পোহৰ। পৌৰ নিগমৰ এলেকা বা ৰাজ্যিক ঘাইপথৰ প্ৰতিষ্ঠানবোৰ নিশা 2 বজালৈকে খোলা ৰাখিব লাগিব। জিলা আৰু সৰু সৰু প্ৰতিষ্ঠানসমূহ নিশা 11 বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব। কোনো প্ৰাপ্তবয়স্ক কৰ্মীক এসপ্তাহ 48 ঘণ্টাতকৈ অধিক বা এদিনত 9 ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব। কেৱল ইয়াই নহয়, আধা ঘণ্টাতকৈ কম কৰ্মবিৰতি নিদিয়ালৈকে কোনো কৰ্মীক 5 ঘণ্টাতকৈ অধিক সময় একেৰাহে কাম কৰিবলৈ দিয়া নহ'ব। দিনত 9 ঘণ্টা বা সপ্তাহত 48 ঘণ্টা পাছৰ যিকোনো কামক অভাৰ টাইম হিচাপে গণনা কৰা হ'ব। হয় বন্ধুসকল, 9 ঘণ্টাৰ বেছি কাম কৰিলে সেয়া অভাৰ ঘণ্টা হিচাপে ধৰা হ'ব। কেৱল ইয়াই নহয়, শ্ৰমিক আইনৰ অধীনত উপলব্ধ শ্ৰমিকসকলৰ বাবে আন সকলো সুৰক্ষা কৱচ একেই থাকিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটে গ্ৰহণ কৰিলে এটা ডাঙৰ সিদ্ধান্ত। হয় বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিধানসভাৰ মজিয়াত কুৰুক্ষেত্ৰ। হয়, আপুনি ঠিকেই শুনিছে, ৰূপজ্যোতি কৰ্মীয়ে খেদি গ'ল অখিল গগৈ। উত্তাল হৈ পৰিছে সদনৰ মজিয়াত। নিজৰ আসনৰ পৰা খঙত অগ্নিশৰ্মা হৈ উঠিল ৰূপজ্যোতি কৰ্মী। বিধানসভাৰ মজিয়াতে ৰূপজ্যোতি কৰ্মীৰ আক্ৰমণাত্মক ৰূপ। বাসনৰ মাজত মাত মতাৰ বাবে খং উঠিল ৰূপজ্যোতি কৰ্মীৰ। বিধানসভাৰ মজিয়াত কুৰুক্ষেত্ৰৰ সৃষ্টি হৈছে। হয় বন্ধুসকল, ৰূপজ্যোতি কৰ্মীয়ে উঠি গৈছে অখিল গগৈৰ তাতে। এনেকুৱাকৈ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ সদনত। যদি কোনোৱে চাইছে কেনেকুৱা পৰিস্থিতি হৈছে, আপুনি কি ক'ব? যদি কিবা আপোনালোকৰ ক'ব লগা থাকে, আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধুবুৰী জিলাক মিনি বাংলাদেশ আশা বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ। হয়, আপুনি ঠিকেই শুনিছে, ধুবুৰী জিলাক মিনি বাংলাদেশ আখ্যা দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰকিবুল হুছেইনে বাংলাদেশৰ ভোট লৈ অভিলেখ সংখ্যক ভোটত জয় হৈছে বুলি মন্তব্য কৰিছে। গৰিহণা প্ৰস্তাৱ লোৱাৰ দাবীৰে উত্তাল বিধানসভাৰ মজিয়াত।
গৰিহণাৰ প্ৰস্তাৱ লোৱাৰ দাবীৰে উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া। ৰাজ্যসভাৰ বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে সদনত কৰিছিল মন্তব্য। ধুবুৰী জিলাত মিনি বাংলাদেশ আশা বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ হয় বন্ধু-বান্ধৱীসকল, সুধাংশু ত্ৰিবেদীয়ে যিখন মন্তব্য কৰিছে বাংলাদেশীক লৈ, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, 12 ঘণ্টাৰ ভিতৰত আহি আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 80 কিলোমিটাৰ বেগত আহি আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। আপোনাৰ জিলাৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰচণ্ড শিলাবৃষ্টি। হয় বন্ধু-বান্ধৱীসকল, ধাৰাসাৰ বৰষুণ দেখা গৈছে কিছুমান জিলাত। 23 মাৰ্চ পৰ্যন্ত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। এয়া 19 মাৰ্চ নহয়, 23 মাৰ্চলৈকে জাৰি কৰা হৈছে এলাৰ্ট, জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 15খন জিলাত জাৰি কৰা হৈছে এই এলাৰ্ট। আৰু কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু কোন কোন জিলাত 4 ঘণ্টা ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, মাজুলীত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ জিলা বা অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাটতো এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিতো জাৰি কৰা হৈছে এলাৰ্ট। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে হ'ব শিলাবৃষ্টি আৰু বজ্ৰপাত। জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, সকলোৱে সাৱধান হৈ থাকক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুনকৈ 14 লাখ লোকে পাব অৰুণোদয় আঁচনি। ছেপ্টেম্বৰত 3 পৰা 4 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কোনো দুখীয়া লোক বঞ্চিত নহয় অৰুণোদয় আঁচনিৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাৰ বাবে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটা ভাল খবৰ দিছে জনতাক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। কিমান তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা সোমাব? যদি আপুনি অৰুণোদয় 3.0ৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আৰু যদি কৰা নাই অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক গাঁও পঞ্চায়তত, কিয়নো গাঁও পঞ্চায়তৰ পৰা চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। এতিয়া চেক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি সোনকালে কৰি লৈ লওক। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পাব চৰকাৰী ধন। চৰকাৰী পৰ্টেলত প্ৰকাশ পাব এই তালিকা। আপুনি মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব 31 মাৰ্চত তালিকাত আপোনাৰ নামটো আহিছে না নাই। 1 এপ্ৰিলত আত্মীয়গোটৰ মহিলাৰ একাউণ্টত হ'ব প্ৰথম কিস্তিত 10,000কৈ টকা। আৰু প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধনৰাশি। কোনে কোনে লাভ কৰিব এই টকা? তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰিয়ালৰ মহিলাই পাব লাখপতি বাইদেউ আঁচনিৰ ধনৰাশি। কেৱল এয়াই নহয়, 4চকীয়া বাহন থকা পৰিয়ালে নাপাব এই সুবিধা। যদি আপোনাৰ ঘৰত 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত সেইসকলো পৰিয়ালৰ মহিলাই লাখপতি বাইদেউ আঁচনিৰ ধন নাপাব। বাছ বা ট্ৰেক্টৰ থকা পৰিয়ালে নাপাব লাখপতি বাইদেউ আঁচনিৰ ধনৰাশি। 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউক লৈ কেইবাটাও ভাল খবৰ দিলে। যদি আপুনি আত্মীয়গোটৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত 31 মাৰ্চত প্ৰকাশ পাব নতুন তালিকা। আৰু তালিকাত কেনেকুৱাকৈ চেক কৰিব আপোনাৰ মোবাইল ফোনত নামটো আহিছে না নাই। যদি আপুনি নাজানে নিশ্চয় আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। শতাংশ ওপৰত ৱাচিং ফুল ভিডিঅ'।